এইবিলাক অৰ্ধনগ্ন হৈ কাপোৰ পিন্ধাতকে নিপিন্ধাই ভাল দেখোন এইটোতো নাৰীৰ চৰিত্ৰ নহয় মানে কেতিয়াবা এনেকুৱাকে কৈছিল মই হিজৰা নেকি এনেকেও কৈছিল মোক কৈ থাকক মানুহৰ কথা শুনি লাভ নাই নহয় গতিকে পাখণ্ড এতিয়াও কৈছো মোক কেই দে নহ'লে তোৰ ৰক্ষা নাই ও বঢ়িয়া আৰু ইণ্টাৰেষ্টিং তাই হাঁহি আছে ঠিক হোৱা বিয়া এখনো মোৰ ভাঙিছে তাৰমানে কি হৈছিলে কি বুলি কৈছিলে এবাৰতো মোক ল'ৰা এজনে তাৰমানে বিয়াৰ প্ৰস্তাৱ দিছিল জানানে বিয়াৰ প্ৰস্তাৱ দিছিল এতিয়া মোৰ লগৰ শিক্ষক এজনৰ লগত কথা পাতি আছো মানে মোৰ স্বভাৱ চৰিত্ৰ হয়তো কিবা কিবি বিচাৰি পালে নেকি মানুহে হাঁহি আছে তাই আপোনাৰ ছোৱালী হাঁহি আছে স্বভাৱ চৰিত্ৰ কি বিচাৰি পালে তাই হাঁহে তাৰমানে মাজে মাজে তাই কয় দেউতা এইটোহে বিচাৰি পাইছিলে নে বেলেগ ছোৱালী বিচাৰি পোৱা নাছিলে নেকি না কয় তাই ছোৱালীও কম নহয় মই আকৌ তাইক কওঁ বেলেগ আনিলে দেখোন তোমাৰ জন্মই নহ'ল এনেই বহুত দেখাত মই সুখী কিন্তু আন্তৰিকভাৱে মই দুখী মোৰ তলৰ ভাইটি এজন ঢুকাইছে প্ৰথম কথা আজিৰ দিনা আমি হাঁহিয়ে ষ্টাৰ্ট কৰিম নে কি কয় যি কৰা তোমাক এৰি দিছো আজি পুৰা বঢ়িয়া তেতিয়াহ'লে মোক তেনেহ'লে আপুনি মাংস নোখোৱালে আৰু ন ময়ূৰদাক খোৱালে মোৰ নোখোৱালে মোক কেতিয়া খাব সেইটো কওক তুমি গ'লে খুৱাম মই যোৱাবিলাককতো মাংস মাছ পৰাপক্ষত খুৱাওঁ আৰু মানে মই যে একদম বহুত খুৱাব পাৰিম এইটো নহয় কিন্তু সাধ্যানুসাৰে খুৱাওঁ বাৰু যোৱাকেইজনক বঢ়িয়া অঁ চানডে তেতিয়াহ'লে দেওবাৰ মানে পোৱাকৈ যাম আৰু তেতিয়া আমি মানে লোকেল খাবলৈ পাম বঢ়িয়া মোৰ তাত পাবা লোকেল বিচাৰিলেও পাবা বাৰু ঠিক আছে আমি কথা বাৰ্তা আৰম্ভ কৰি দিওঁ নিশ্চয় বৰ্তমান আপোনাৰ মই আপোনাক দেখি হাঁহি উঠি আছে কাৰণ আপুনি হাঁহি আছে সেইটো কাৰণে মোৰ হাঁহি উঠি আছে মই প্ৰথম আপোনাক এটা কথা সুধোঁ মানে দেই অফ কেমেৰাটো পাতিয়ে আছিলোঁ কিন্তু অন কেমেৰা আমাৰ যিখিনি দৰ্শক বা ৰাইজ আছে জানিব লাগিব আপুনি ইমান ফূৰ্তিকে ইমান হাঁহি কেনেকৈ থাকিব পাৰে কাৰণ আজিকালি দেখোঁ মানুহবিলাকৰচোন খুব বেছি ডিপ্ৰেশ্যন এনজাইটি এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম হাঁহিবলৈ মানে আমি পাহৰি গৈছোঁ সকলোৱে কিন্তু আপুনি তাৰ মাজতো হাঁহি থাকে কেনেকৈ মানে সম্ভৱ কৃত্ৰিম হাঁহি আজিকালি মানুহবিলাকৰ ন মানে ওঠৰ তলত মিচিকীয়া হাঁহি এটা মাৰিব গোটেই বিষ মুখা ভিতৰত সোমাই থাকে মই আৰু তাৰমানে কি কওঁ জানানে মই ভলুকা বাঁহৰ চুঙাৰ নিচিনা তাৰমানে একদম অভং ভলা আৰু সেইকাৰণে মাতটো বহুত যেনেকৈ টানকৈ ওলাই নহয় হাঁহিও ওলাই থাকে মোৰ সেইটো কিন্তু ভাল অঁ সেনেকৈ সেইকাৰণে ওলাই বোধ হয় ভিতৰত একোৱেই নাই নহয় আৰু চব মানে ওলাই যায় আৰু খোলাকৈ কথা ক'ম খোলাকৈ হাঁহিম মাতিম নাচিম লাগিম বাছ আগৰ পৰা এনেকুৱা নে মানুহজন আপুনি অঁ আগৰ পৰাই চাগে আগৰ পৰা বুলিয়ে ক'ম কাৰণ আগৰ পৰাই মানে বহুত মানুহৰ মৰম পাইছোঁ তেতিয়াও কৈছোঁ ইমান ধুনীয়াকৈ হাঁহি থাকা তুমি বুলি পেলাই কৈছিল আৰু তেতিয়াও মানে গতিকে মই চাগে আগৰ পৰাই হাঁহি থাকোঁ হয়তো আৰু মাজৰ পৰা মানুহে হাঁহিব নোৱাৰেতো এনেই হাঁহি নোলায় নহয় অন্তৰখন খোলা হৈ থাকিব লাগিব প্ৰথম কথা সেইটো হয় কিন্তু কেতিয়াবা ধৰি লওক এই হাঁহি থকা মানুহজনৰ কেতিয়াবা দুখ আহিছে নে জীৱনত আৰু যদি দুখ আহিছে আপুনি সেইটো কেনেকৈ নাইকিয়া কৰিছে নহয় দুখটো আছেই মোৰ জীৱনত বহুত দুখ আছে মই মানে কি ঘৰুৱাভাৱেতো মই বহুত দুখী বুলি ক'ম কিয় কেনেকৈ এনেই বহুত দেখাত মই সুখী কিন্তু আন্তৰিকভাৱে মই দুখী মোৰ তলৰ ভাইটি এজন ঢুকাইছে প্ৰথম কথা মই ঘৰত থাকোঁতে মোক এটা কামতো তাৰমানে হাত দিব দিয়া নাছিলে একো কামেই মোক কৰিব নিদিয়ে মই সেই পথাৰত খেতি বাতি আমাৰ খেতি বাতি আছে মানে দেই গাঁৱৰ মানুহ আমি খেতি বাতি আছে মোৰ খেতিৰ কামো সি মোক কৰিব নিদিয়ে মাত্ৰ সি কৈছিল যে তই মোক মাত্ৰ কিবা মাজে মাজে বোলে এইখিনি কৰ দে আজি শেষ কৰি দিয়ে এনেকৈ কবি মাত্ৰ বুলি কৈছিল গতিকে সেইজনো ইমান কামিলা মানুহজন মোক অকলে এৰি পেলাই ঢুকাল তাৰপিছত মোৰ দুখ নাথাকিব ল'ৰা এজন আছিল তাৰপিছত 4 বছৰত দেউতাক ঢুকাইছে বাৰু তাৰপিছত তাক এতিয়া ডাঙৰ দীঘল কৰিলোঁ বাৰু ভগৱান দিলে সি ডাঙৰ হ'ল হৈ এতিয়া চাকৰিও হ'ল তাৰপিছত এতিয়া সেইবিলাকতো দুখ থাকিবই ন মাজে মাজে বহুত কান্দোঁ কিন্তু মই যদি কান্দি থাকোঁ ঘৰৰ বাকীখিনি পৰিয়ালতো থাকিব লাগিব নহয় শান্তিত মই কান্দি পেলাই চবকে অশান্তি দিলে নহ'বতো মই নেদেখাত কান্দোঁ অকলশৰীয়াকৈ কান্দে আপুনি অকলশৰীয়াকৈও কান্দোঁ কেতিয়াবা দেখাকৈ ওলাই যায় বাৰু কথাৰ মাজত কেতিয়াবা কথা পাতি থাকোঁতে ওলাই যায় কিন্তু নেদেখাকৈ বহুত কান্দোঁ কিন্তু হাঁহিটো ফুটাই তোলোঁ মানুহৰ আগত হাঁহিহে দেখাওঁ আচলতে গতিকে অন্তৰৰ ভিতৰত আছে অকণমান দুখ কিন্তু সেইটোতো কৰি থাকিলে নহ'ব ন সেইটোতো হয় এইবিলাক আপুনি সদায়নো কেনেকৈ কান্দি থাকিব সদায় কান্দি থাকিলে নহ'ব ন গোটেই পৰিয়ালটো চলাব লাগিব মোৰ দায়িত্ব আছে এটা আৰু দায়িত্ব বাঢ়িল যিহেতু
সি ঢুকোৱাৰ পিছত দায়িত্ব বাঢ়িল গতিকে মই কান্দি থাকিলে নহ'ব নহয় হাঁহিৰে সকলোৰে জীৱনটো সুন্দৰ কৰিব লাগিবতো গতিকে সেনেকৈ আৰু হাঁহি থাকোঁতে আজিকালি এৰি দিছোঁ কিছুমান বস্তু দুখ বেদনাবিলাক কিছুমান এৰি দিছোঁ কিন্তু এৰি দি পেলাই তাৰমানে সুখখিনি আনি লৈছোঁ চেষ্টা কৰিছোঁ সুখ আনাৰ সেইটো হয় এতিয়া ধৰি লওক মই অকণমান আগতে আপোনাক কৈছিলোঁ যে আজিকালি মানুহৰ এনজাইটি ডিপ্ৰেশ্যন এনেকুৱা সমস্যা বহুত আছে কিছুমানে মেডিচিন লয় তথাপিও ঠিক নহয় সেই মনটো মানে ভাল কৰিব নোৱাৰে আনন্দটো আচলতে পোৱা নাযায় গতিকে আমি আনন্দত কেনেকৈ থাকিব পাৰোঁ আপোনাৰ পৰা হয়তো আমি সেইটো জানিব পাৰিম নহয় আনন্দটো এনেকুৱা বস্তু নহয় যে জোৰ কৰি আমি আনন্দ এটা আনি ল'ম ন আনন্দটো বনাই লোৱা বস্তু আমি কিন্তু আমাৰ অন্তৰৰ ভিতৰত তাৰমানে এই আনন্দখিনি থাকিব পাৰিব লাগিব মই যদি তোমাক ভাল নাপাওঁ নহয় তোমাৰ সন্মুখত জোৰ কৰি হাঁহি এটা উলিয়াই পেলাই তোমাক ভাল লগাব মই কেতিয়াও নোৱাৰিম আৰু তোমাৰ প্ৰতি যদি মোৰ ভাল পোৱা আছে হাঁহিটো এনেই ওলাই আহিব একদম অন্তৰ ফালি ওলাই আহিব তাৰমানে এতিয়া আহিয়ে তোমাক হাঁহিটো দিছোঁ নে নাই ইমান মই আহিছোঁ আৰু তুমি কৈছাই নহয় মই আপোনাক ইমান জোৰত ক'লোঁ আপুনি বেয়া পাইছে নেকি মই বোলো তোমাতকৈও মই আৰু টান মাতত কথা কওঁ মই ভাল তেতিয়া ভাল পালোঁ কাৰণ আপুনিও তেনেকুৱা মানে মোৰ লগত মিলি গৈছে ন লাহে লাহে কথা কোৱা মানুহবিলাকক মই ভাবোঁ চবেই নাভাবিব পাৰে মই ভাবোঁ লাহে লাহে যোনবিলাক মানুহৰ কথাই নোলায় কথা বহুত জোৰ কৰিম কিছুমান মানুহে নোলায়নে জোৰ কৰি কথা উলিয়াব লগা হয় জোৰ কৰি হাঁহিটো ওলায় যেন কিবা ক্ষতিহে হ'ব তাৰমানে সেইখিনি ওলালে হাঁহিটো একদম জোৰ কৰি মিচিককৈ হাঁহি এটা মাৰি দিব একদম ডালিম গুটিয়াটো মোৰতো এইটো হাঁহি নাই ন মই একদম বাঁফালা হাঁহি দিওঁ দেই সেইটো ভাল কিন্তু কেতিয়াবা এনেকুৱা লাগে নিবা ধৰি লওক মানে মোৰ মাতটোতো মই কেতিয়াবা এনেকুৱা ফিল কৰোঁ দেই মানে ডাঙৰ ডাঙৰকৈ কথা কৈ থাকোঁ ন ভাবে যে কাজিয়াহে কৰিছোঁ নেকি আপোনাৰ মাততো এনেকুৱা কেতিয়াবা ভাবে মোকো ভাবে কোনোবাই মোৰ কিবা হৈছে নেকি ইনচিডেণ্ট আপোনাৰ লগত মোৰ লগত মানে কি জানো এই যোৱা পৰহি এটা ঘটনা ঘটিল মানুহ এজনে গাড়ীখন থৈছিল মোৰ মানে এটা ৰুমৰ সন্মুখতে ল'ৰাজনক ক'লোঁ তেওঁৰ কাম কৰা ল'ৰাজনক বোলে গাড়ীখন কাৰ হয় বা আঁতৰাই দিব দিয়কচোন কাৰ হয় এনেকৈ ক'লোঁ ল'ৰাজনেও ক'লে আকৌ ওচৰৰ অন্য মানুহ এজনেও ক'লে মানে মোৰ সৰুকৈ দোকান এখনো আছে দেই মই মানে নবহোঁ বাৰু দোকানত কিন্তু আছে আৰু মানে মই যোৱাৰ দিনাখন এনেকৈ ক'লোঁ তাৰপিছত নাই নাতৰালে মই নিজে গ'লোঁ গৈ পেলাই ক'লোঁ আৰু বোলে গাড়ীখন আঁতৰাব পৰা যাবনে এনেকৈ কৈছোঁ টানকৈ ক'লোঁ নেকি মইতো গম নাপাওঁ মই সিমান যে টানকৈ ক'লোঁ নে লাহেকৈ কওঁ তাৰপিছত আঁতৰাওঁ ৰ'ব এনেকৈ কৈ পেলাই গাড়ীখন আঁতৰালে অকণমান পিছত আহিছে আপুনি মোক অলপ টানকৈ ক'লে নেকি গাড়ীখন আঁতৰোৱাৰ কথা আপুনি বেয়া পালে নেকি এনেকৈ কৈছে মই বোলো মইতো বেয়া পাই আপোনাক কোৱা নাই মই গাড়ীখন মাত্ৰ আঁতৰাব কৈছোঁ বাৰু কিন্তু মই টানকৈ কৈছোঁ নেকি টানকৈ যদি কৈছোঁ মোৰ মাতে টান তাৰমানে ইয়াতকৈ মই লাহেকৈ ক'ব নোৱাৰোঁ মানে কেতিয়াবা ধৰি লওক সেইটো কাৰণে কিছুমানে বেয়াও পাই গৈছে বেয়া পাই চাগে কিছুমানে ইমান টানকৈ কথা কয় বুলি পেলাই হয়তো বেয়া পাব আকৌ কিছুমান ঠাইত এনেকুৱা হয় বহুত মানুহ বহি আছে অকলটো মোৰ কথাখিনি ক'লে নহ'ব নহয় তেতিয়া অকণমান চেষ্টা কৰোঁ অকণমান লাহে লাহে কওঁ দিয়া কথা বুলি পেলাই কেতিয়াবা আপুনি ভাবে নেকি ধৰি লওক কিছুমানে যেতিয়া বেয়া পাই যায় মানে কিছুমান মানে কামত মানে বেলেগৰ দেখি পেলাই কাৰণ আপুনি সেইটো মনৰ পৰা নহয় আপুনি তেনেকুৱা হয় যে মই চেঞ্জ কৰিব লাগে অকল নিজকে কেতিয়াবা ভাবে নেকি আপুনি নে মই এনেকৈ থাকিম কেতিয়াবা ভাবোঁ মানুহৰ মনত মই কেতিয়াবা দুখ দিওঁ নেকি এনেকৈ মানে ভাবা যায় আৰু দেই নভবাও নহয় মানে মই ভাবোঁ সেইটো কাৰণে আপোনাক সুধিছোঁ ভাবোঁ মই একদম মিলিছে তেতিয়াহ'লে তোমাৰ লগত ময়ো মাজে মাজে ভাবোঁ মোৰ কাৰণে যদি অসুবিধা পাইছে মই এইটো চেঞ্জ কৰিব লাগিব নেকি কিন্তু নোৱাৰোঁ নহয় কেনেকৈ ওলাই ময়ে গম নাপাওঁ এতিয়া গতিকে এই নিজে নাজানা বস্তু এটা কেনেকৈ চেঞ্জ কৰিম নোৱাৰি একদম সেইটো হয় মানে কণ্ট্ৰল কৰিবগৈ নোৱাৰি আৰু একদম নোৱাৰি চিঞৰটো মানে আহিয়ে যায় এটা হাঁহি মাৰি দিয়ক তেতিয়াহ'লে মাজতে ৰবা নক'বা হাঁহিটো এনেই ওলোৱা বস্তু তুমি হাঁহিটো খুজি উলিয়াব নোৱাৰা মোৰ এনেই ওলাব আপোনাৰ আহিয়ে থাকে হাঁহিটোৰ কাৰণে এটা হেৰি কৰিব লাইক কৰি দিব কেনেকুৱা লাগিছে কমেণ্টো কৰিব এনেকুৱাহে হাঁহি লাগে আজিকালি মানুহে হাঁহিবলৈ পাহৰি গৈছে একদম নাহাঁহে গোটেই কৃত্ৰিম হাঁহি এতিয়া এনেকৈ আৰু মনৰ ভিতৰতে থৈ দিয়ে আৰু বস্তুবিলাক যেনেকুৱা হাঁহি কিছুমান মাৰিব ন হোঠৰ তলত মোৰতো হাঁহি দেখিলেও কেতিয়াবা খং উঠে বোলো বা হাঁহিৰ মডেল এইটো বুলি পেলাই হাঁহিৰো আকৌ বহুত প্ৰকাৰ আছে চাগে আপুনি চাগে এজ এ এক্টৰ হিচাপে সেইখিনি অকণমান লক্ষ্য কৰে ন কৰোঁ আৰু নহয় এক্টৰ হিচাপে মানে কি মোৰ যোনটো অভিনয় তাৰ মাজত মই বহুত ধৰণৰ হাঁহি দিব নালাগেনে মোৰ বহুত প্ৰেমৰ চিন থাকে গতিকে প্ৰেমৰ চিনবিলাকত মিচিকে হাঁহিটো বেকাকৈ চাই পেলাই হাঁহিটো মাৰিব লাগিব মই ন গতিকে আৰু এই হাঁহিটো তাত দিলে নহ'ব নহয় নিমিলিব তেতিয়া মানে বেলেগৰ পৰা চাই থাকে যে এইটো মই মানে এপ্লাই কৰিব পাৰোঁ মোৰ এক্টিঙত পাৰোঁ বুলি পেলাই মইতো কিছুমান বস্তু সেনেকৈও শিকোঁ দেই বহুত লক্ষ্য কৰোঁ কিন্তু
এতিয়া যে এই কাপোৰবিলাক পিন্ধিলোঁ মেখেলা চাদৰ মোক গোটেই মাইকী মানুহবিলাকে কয় আমি নোৱাৰোঁ আপুনি কেনেকৈ পিন্ধে ইমান ধুনীয়াকৈ পিন্ধে মই বোলো প্ৰথম মই লক্ষ্য কৰোঁ এইটোৱে কিছুমান মাইকী মানুহে কাপোৰ পিন্ধে আধা ওলাই থাকিব আধা কিবা হৈ থাকিব তাতে আকৌ মই ডুপ্লিকেট মাইকী মানুহ এজনী হ'ব লাগে ন আপুনি ডুপ্লিকেট মই ডুপ্লিকেট হ'ব লাগিব যেতিয়া মই আৰু সাৱধান হ'ব লগা হৈ যায় গতিকে মই সেইবিলাক চাই পেলাই মই কাপোৰ পিন্ধো আৰু মই নিজেই পিন্ধো চববিলাকতো চব নিজে পিন্ধে চব নিজে পিন্ধো আপুনি কেনেকৈ শিকিলে আৰু এটা কথা মই জানো যে আপুনিতো ভাওনাৰ বেকগ্ৰাউণ্ডৰ লগতো জড়িত ভাওনাৰ লগতো জড়িত বাৰু মই সৰুৰ পৰাই ভাওনাত প্ৰথমটো মই ভাওনাতে আছিলোঁ ন ক্লাছ 6 মানৰ পৰা মই ভাওনা কৰিছোঁ ইমান সৰুৰ পৰা তেতিয়াতো বহুত ধুনীয়া আছিলোঁ বাৰু এতিয়া মানে বেয়া হৈ গ'ল নেকি এতিয়া ভাটিবেলা হৈ আহিল নহয় ভাটিবেলা হৈ আছে কাৰণে ৰাতিপুৱাৰ ভাগত ধুনীয়া হৈ আছিলোঁ আৰু এতিয়া ভাটিবেলা হ'বৰ কাৰণে অকণমান বেয়া হৈ আহিছে অকণমান বেয়া হৈ আহিছে বাৰু এতিয়া হ'বই আৰু কোনেও ধৰি ৰাখিব নোৱাৰে ন এতিয়া মই আপোনাক কি সুধি আছিলোঁ অলপ আগত পাহৰি গ'লো নহয় এক্টিঙৰ কথাই সুধি আছিলোঁ এক্টিঙৰ কথাই সুধিছিলা বাৰু পিন্ধাৰ কথা সুধিছিলা নিজে পিন্ধো চব নিজে পিন্ধে মানে কেনেকৈ শিকিলে পিন্ধিবলৈ শিকাটো কেনেকৈ শিকিলোঁ নাজানো প্ৰথমতে তাৰমানে কি এই বাইদেউহঁতে মেখেলা চাদৰ পিন্ধিলেও কেতিয়াবা তাৰমানে অকণমান আগফালে দাং খাই থাকে নতুবা গেৰুৱাটো ওলাই থাকে মোৰ আকৌ এইবিলাক চকুত পৰে কিয় চকুত পৰিছিল ময়ো গম নাপাওঁ তাৰপিছত মই কওঁ বাইদেউ গেৰুৱাটো ওলাই থাকিলে অকণমান মেখেলাখন টানি দিওঁ চাওঁ বুলি পেলাই মই নিজেই টানি দিওঁ গতিকে লোকক যেতিয়া টানি দিম মইতো নিজেও পিন্ধিব লাগিব গেৰুৱাটো থাকি পেলাই ন সেইটোৱে এতিয়া সেনেকৈয়ে শিকিলোঁ চাগে আৰু কেতিয়াবা লক্ষ্য কৰোঁ আধা পেট ওলাই থাকিব এইফালে চাদৰখন আধাত ল'ব হয়নে বহুতে নলয় নে এনেকৈ ষ্টাইল হৈছে আজিকালিতো আৰু বহুত বেছি হৈছে কিন্তু তেতিয়া ভাবিলোঁ এইবিলাক অৰ্ধনগ্ন হৈ কাপোৰ পিন্ধাতকৈ নিপিন্ধাই ভাল দেখোন এইটোতো নাৰীৰ চৰিত্ৰ নহয় গতিকে কাপোৰখিনি পিন্ধোৱেই যেতিয়া অকণমান ভালকৈ পিন্ধিব লাগিব সংযত হৈ আপুনি ডুপ্লিকেট মানে মহিলাহঁতে ভালকৈ সাৱধানে পিন্ধিছে যিবিলাক আচল মহিলা তেওঁলোক মহিলাবিলাকে নিপিন্ধে কিছুমানে নিপিন্ধে মইতো কওঁ কিছুমানকতো মই একেবাৰে পোনে কওঁ কৈ দিওঁ কি বুলি কয় কয় আৰু কিয় আধাকে পিন্ধাতকৈ দেখোন গোটেইখন খুলি থৈ দিলেই হয় সেইকাৰণে কৈ দিওঁ একদম ৰিপ্লাই কি দিয়ে কেতিয়াবা কিছুমানে হাঁহে আৰু কেতিয়াবা মানে অকণমান ভয়ো কৰে নহয় কোৱাৰ পিছত আৰু আজিকালি স্বভাৱটো দেখিছেনে নাই সেন্দুৰখিনি কোনোবাই কাঠ পেঞ্চিলডালেদি এই আঁচডাল টানি থৈ দিয়ে মাত্ৰ দেখিছোঁ এই বিয়া নোহোৱা দিনত এতিয়া তুমি বিয়া হোৱা নাই সেন্দুৰখিনিৰ কাৰণে হাবাথুৰি খাব নালাগে তুমি বিয়াৰ কাৰণে প্ৰধান অলংকাৰে সেন্দুৰ গতিকে বিয়াৰ পিছত সেন্দুৰখিনিয়ে যদি নলয় কিহৰ সেইজনী বোৱাৰী হ'ল তাৰপিছত সেন্দুৰখিনি অকণ আস্থা নি পেলাই আকৌ চুলি দি ঢাকি থৈ দিব মই সেন্দুৰ একদম আলি বনাই দিওঁ একদম দীঘল আৰু আগৰ মাইকী মানুহবিলাকে সেন্দুৰখিনি কিন্তু সেনেকৈ লৈছিল আৰু সেন্দুৰটো এনেকুৱা বস্তু নহয়তো সেইটো কৃষ্ণৰ গেৰুৱাৰ ৰংহে আচলতে এই বিয়াৰ মন্ত্ৰবিলাকত মানে কিছুমান বস্তু সুধিলে গম পোৱা যায় মানে সেইটো আচলতে কৃষ্ণৰ হেনো গেৰুৱাৰ ৰংটোহে আজি গম পালোঁ মই এইটো কথা গেৰুৱাৰ ৰং আছিল বোলে সেইটো সেন্দুৰ সেই সেন্দুৰটোহে তাৰমানে সেইকাৰণে বিয়াৰ পিছত তাৰমানে সেন্দুৰটো শিৰত ল'ব লাগে ভগৱানৰ চৰণৰ ধূলি যেনেকৈ আমি মূৰত যেনেকৈ সেৱাটো কাৰোতে মাথাত মুচি দিওঁ কাৰণবিলাক সেনেকুৱাই মানে আৰু মূৰত লোৱাখিনি মানে ভগৱানৰ হেৰিখিনি মানে মূৰত লৈ থাকে আৰু বিয়াৰ পিছত তাৰমানে স্বয়ং ভগৱানকো পূজা কৰিব নালাগে গিৰিয়েকক যদি পূজা কৰে আজিকালিতো উল্টাহে হৈছে গিৰিয়েকবিলাকে পাৰিলে পূজা কৰিব লাগে এতিয়া তাৰমানে ঘৈণীয়েকবিলাকক বাপৰে স্বভাৱ চৰিত্ৰ সলনি হৈ গ'ল এতিয়া ইমান কিয় হৈ আছে বুলি আপুনি ভাবে আপুনি দেখি থাকে কাৰণ আগৰ দিনত আপুনি হয়তো ইমানখিনি পোৱা নাছিলে দেখা নাছিলে নাছিলোঁ বাৰু ইমান নাছিলোঁ আগতে এতিয়া আচলতে প্ৰধান কাৰণবিলাক হৈছে তাৰমানে মাইকী মানুহবিলাকৰ প্ৰথম হৈছে কামবিলাক কমিছে প্ৰথম কাম কমিছে কিন্তু যদি কাম থাকিল হয় ঘৰত আজৰি নাপালে হয় নহয় এইবিলাক চিন্তা কৰাৰ সময় নাথাকিল হয় এতিয়া খালি মোবাইল খুচৰি থাকে মোবাইল খুচৰি থাকোঁতে বহুত বস্তুৱে পাই যায় আৰু মোবাইলত ইমান ধুনীয়া সুবিধা এটা হৈছে কাৰোবাৰ লগত কথা পাতিব পাৰিছে মাতিব পাৰিছে মেছেজ কৰি আছে ধৰা হয়নে এতিয়া বহুত সুবিধা হৈছে আজি ভালে আছে কাইলৈ বেয়া হৈ যায় খঙতে শিলুক হৈ যায়তো এইবিলাক কাৰণতে হৈছে কিন্তু মই ভাবাত আৰু ঘৰুৱাভাৱে কামবিলাক আমি কমাই দিছোঁ একেবাৰে কাম নাইতো আগতে এতিয়া গাঁৱত থকা তিৰোতাবিলাকে ঢেঁকী চাউলৰ ভাত খাইছিল এতিয়া ঢেঁকী আছে জানো
পিঠাগুড়িকেইটা খুন্দি এতিয়া পিঠাকেইখনো নবনাই নাখায় মিক্সিতহে খুন্দেচোন আজিকালি মিক্সিত খুন্দে মিক্সিৰ পিঠা আৰু এই ঢেঁকীত খুন্দা পিঠাগুড়িৰ পিঠা তুমি খাই চাবাচোন কোনটোৰ সোৱাদ বেছি হয় ঢেঁকী পিঠাটো অভিয়াছলি ভাল হ'ব একদম যি পিঠা বনালেও তাৰমানে ঢেঁকীৰ পিঠাত এটা পিঠা আছে তাৰমানে খোলা চাপৰি পিঠা বুলি কওঁ আমাৰ মঙলদৈত মানে খোলা চাপৰি পিঠাটো যদি মিক্সিৰ পিঠাগুড়িত পিঠাটো বনোৱা ফুলি নুঠে কিন্তু ঢেঁকীৰ পিঠাগুড়িৰ খোলা চাপৰি পিঠা বনাবা সেইটো কিমান টেষ্টি হয় কিমান ফুলি উঠে একদম সেইটো হয় এতিয়া মই আহোঁ আপোনাৰ ডাংকাটি বাই চৰিত্ৰটোৰ কথা ফাৰ্ষ্ট আপোনাৰ হয়তো বুলবুল হুছেইনে এপ্ৰ'চ কৰিছিলে কেৰেক্টাৰটোৰ কাৰণে আপোনাক কৈছে হয়নে প্ৰথম মানে বুলবুল হুছেইনে মোক গৈ পেলাই তাৰমানে ঘৰত ক'লে মই প্ৰথম মানে কি হ'ল স্কুলত ভেকশ্যন স্কুল নহয় তেতিয়া কলেজত পাইছে দেই মই ফাৰ্ষ্ট ইয়াৰ থাকোঁতে কিমান চনত আছিল মনত নাই হায়াৰ ছেকেণ্ডেৰীত থাকোঁতে তাৰমানে কলেজত মই ব্যংগ নাট এখন কৰিলোঁ আৰু ভেকশ্যন কৰিছিলোঁ মানে বহুত গালি চালি পাৰি মেলি পেলাই এনেধৰণৰ ভেকশ্যন এটা কৰিছিলোঁ মানে গিৰিয়েকে মাৰি খেদা তিৰোতাৰ ভেকশ্যন কৰিছিলোঁ আপুনি মহিলাৰে মানে কেৰেক্টাৰ লৈছিলে প্ৰথমৰ পৰা মই মহিলাৰ কেৰেক্টাৰ প্ৰথম মই সেই মহিলাৰ কেৰেক্টাৰ দেই ভাওনাটো মই দ্ৰৌপদী হৈছিলোঁ আৰম্ভণিটো সেইটোত তাৰপিছত মানে ভেকশ্যন দিওঁতেও মহিলা হওঁ মাছমৰীয়া তিৰোতা হ'লোঁ গিৰিয়েকে মাৰি খেদা তিৰোতা হ'লোঁ মানে 3 মহীয়া পোৱালিৰ পৰা মিলাই মিলাই মই পোৱালিবিলাক লৈ গৈছিলোঁ 2 বছৰ 3 বছৰৰ গেপছ কৰি 3-4টা তাৰপিছত এনেকৈ ভেকশ্যন দিওঁতে মানে বহুত জমিল আৰু বহুত ভাল পালে মানুহে এদিনটো মোৰ লগৰ ছোৱালী এজনী লৈ পেলাই মোতকৈ অকণমান এবছৰমান আগৰ আছিল তাই তাৰপিছত তাইক লৈ পেলাই মোৰ ঘৰত ওলালগৈ বুলবুল দা ওলাই পেলাই ক'লে বোলে এই ভিচিডি এটা কৰিব লাগিছিলে নাই কৈছে মই বোলো ক'ত পাৰিম মই বুলবুল দা ভিচিডি কৰিব মই আৰু ভেকশ্যন টেকশ্যন কৰি থাকোঁ কিবা নাটক চাটক বাৰু অকণমান কৰোঁ কিন্তু মই ভিচিডি কৰিব নোৱাৰিম দেই এনেকৈ কৈছোঁ সেই কিয় নোৱাৰিবি তই পাৰিবি এনেকৈ কৈছে মই বোলো পাৰিম যদি ক'ব নোৱাৰোঁ আৰু চাব লাগিব এনেকৈ কৈছোঁ কৈ পেলাই সিদিনা ভাত পানী গোটেইকেইজনে একেলগে দুপৰীয়া খালোঁ খাই মেলি ক'লে তই স্ক্ৰিপ্টটো লিখ মই বোলো কি লিখিম মই এতিয়া বোলে নহয় তোৰ যোনটো চৰিত্ৰ আছিল সেনেধৰণে লিখোঁ দেচোন বাৰু তই এনেধৰণৰ এটা হেৰি হৈ লৈ পেলাই লিখি দিয়ে আৰু বহি লৈ আৰম্ভ কৰিলোঁ কৰি পেলাই তাতেই বহিয়ে লিখিছোঁ অলপ তাৰপিছত কৈছে বোলে হৈ যাব ইয়াৰ পৰা আমি আৰু বঢ়াই লৈ যাম বাৰু তাৰপিছত 4 দিনমান পিছতে নেকি মাতিলে মোক বোলে যাব লাগিব গৈ পেলাই তাৰমানে আমি হেৰি এটা ষ্টুডিঅ'ত গৈ পেলাই ষ্টুডিঅ'ত নহয় তেতিয়া মানে কি আৰু অডিঅ' কেছেট আছিলতো ক'তবা কৰিছিলোঁ কোনটোত মোৰ মনত নাই দিন হৈছেতো মনত নাই এতিয়া বোলে কেছেট এটা কৰিব লাগিব মই বোলো পাৰিম জানো পাৰিলিয়ে দেখোন এনে কৈছে মই বোলো হ'ব তেতিয়াহ'লে হৈ গ'ল আৰু তেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল আৰু হৈ পেলাই আৰু যেতিয়া কৰিলোঁ মানুহবিলাকে ভালো পালে বোধহয় তেতিয়া তাৰপিছত মই মানে কি আৰু কেমেৰাতকৈও আগত যাওঁ বোলে মোক এটা কথা কৈছিল আৰু কেমেৰামেনে কেমেৰাতকৈও দেখোন আগত যায় বুলি কৈছিল আপুনি তেতিয়া কি কৈছে মই বোলো মোক গম নোপোৱাকৈ আগবাঢ়ি যাওঁ চাগে অলপমান বেগটো বেছি মোৰ স্পীডত যায় পুৰা আৰু বেছি স্পীড আছে মোৰ তাৰপিছত মানে কণ্ট্ৰল কৰিব লগা হৈ যায় ডিৰেক্টৰ মানে মোৰতো এনেকুৱা মোৰ শ্বুটিঙতো এনেকুৱা হৈ যায় মোৰ স্ক্ৰিপ্টবিলাক বেছি নিলিখে বাৰু মোক অকণমান কিবা এটা মানে লিখি দিব দি পেলাই ইমানত ৰ'ব লাগিব বুলি পেলাই ডাইৰেকশ্যনটো দি থৈ দিলে বনাই লৈ যাওঁ চববিলাক মোৰ নিজৰ বস্তুবিলাক মই বনাই লৈ যাওঁ দেই আমি আছোঁ কেইজনমান বাৰু আমাৰ হেৰিত আমি কেইজনমানে নিজে বনাই লওঁ বনাই লৈ পেলাই লৈ গুচি যাওঁ কেতিয়াবা তাৰমানে এনেকুৱা হৈ যায় আমাৰ শেষেই নহয় ইফালে টাইম গুচি যায় কেমেৰামেন হ'ব চিঞৰে তথাপি আপুনি কেৰেক্টাৰতে থাকে মানে বা বেলেগ মানুহ মানে দেই এবাৰ এনেকুৱা হৈছিল মানে সেই হাঁহি খাপলাকাই নহয় আকৌ খাপলাংকাই আকৌ খাপলাংকাই মানে কেকৰি মোৰ বোৱাৰী হৈছিল শকতকে চিমি বৰ্মন তাই আজিকালি ৰাজনীতিত সোমাল ৰাজনীতিত সোমাল এতিয়া তাৰপিছত কেকৰিক মানে মই গালি চালি পাৰি তাই ঘৰৰ পৰা ওলাই যায় তাৰপিছত মানে ওলাই যোৱাৰ পিছত মই পটককৈ তাৰমানে ঘৰ এটাৰ পিছফালে আছিলোঁ তাৰ পৰা মানে ওলাই আহিব দিয়ে আৰু মানে তাই পলাই যোৱাৰ পিছত মই পটককৈ ওলাই অহা সময়তে মানে এখন কি দেখিলোঁ জানানে লাৰিব বেয়াও লাগে কুকুৰক ভাত দিয়া মানে ষ্টীলৰ থাল এখন আছিল তাৰপিছত কি হ'ল মই কথাটো নুশুনাকৈ হাঁহি উঠি আছোঁ তাৰপিছত তাই ওলাই গ'ল মই আৰু কুকুৰৰ থালখন দেখিয়ে লগে লগে ল'লোঁ এডাল মাৰিও আছিল ওচৰত মাৰিডাল ল'লোঁ লৈ পেলাই একদম বজাই নাচি আহিলোঁ মানে কেকৰি গ'ল পলাই মোৰ মানে ফূৰ্তি আৰু
থালখনতে মাৰি মাৰি আহিছে আপুনি তাৰপিছত গোটেই মুখা আচৰিত বোলে কি কৰিলে মোক আহি পেলাই চাবহে দিছিল তাই যে যোৱাটো মানে জুমি জুমি চাব লাগে কিন্তু মই আচলতে মানে নাচিনি ইমানেই ফূৰ্তি লাগিল বোৱাৰী পলাই যোৱাৰ পিছত মোৰ মানে কাঁহীখন বজাই বজাই মই নাচি নাচি ওলাই আহিলোঁ কেমেৰা চেমেৰা এৰি চবে হাঁহি হাঁহি বহি দিছে একদম চোতালত সেইটো চিন নল'লে নেকি ল'লে সেইটো ভাল পালে বহুত মানে আপুনি এক্টিং কৰোঁতে এক্টিঙত সোমাই গৈছে মানে মই একদম সোমাই যাওঁ দেই প্ৰথম কথা মই এক্টিঙত মাজত সোমাই যাওঁ মানে কি মেকআপটো লৈ উঠি মই মেখেলা চাদৰ পিন্ধাৰহে সময়খিনি মাত্ৰ মেখেলা চাদৰ পিন্ধাৰ পিছত মই মতা মানুহ হৈ কোনো কাৰণতে নাথাকোঁ কোনো কাৰণতে মই মতা মানুহ হৈ নাথাকোঁ কিন্তু কেৰেক্টাৰত আৰু এটা কথা আপুনি যিহেতু সৰুৰ পৰাই মানে কম বয়সত ভেকশ্যন কৰিছে মহিলা চৰিত্ৰটো আপুনি কিয় বাছি ল'লে মই প্ৰথম বাছি লোৱা নাছিলোঁ মানে মোৰ স্বভাৱ চৰিত্ৰ হয়তো কিবা কিবি বিচাৰি পালে নেকি মানুহে হাঁহি আছে তাই আপোনাৰ ছোৱালী হাঁহি আছে স্বভাৱ চৰিত্ৰ কি বিচাৰি পালে তাই হাঁহে তাৰমানে তাই হাঁহে মানে এইকাৰণে বহুত মানুহে কয় হেৰি এয়া দেউতাৰে মাৰে বুলি কয় কেতিয়াবা আৰু মই কষ্টিউমত বহুত ঠাইত যাব লগা হয়তো প্ৰগ্ৰেম চগ্ৰেম কৰিলে মই ঘৰৰ পৰাই কষ্টিউম কৰি যাওঁ তেতিয়া তাৰমানে তাইক কৈ থাকে মাৰে নে দেউতাৰে এইটা এইটো তাৰপিছত এনেকৈ দেখি হয়তো মোক মহিলা বনালে প্ৰথম তাৰপিছত ভেকশ্যন দিব দিওঁতেও মোৰ ডাঙৰ দাদাই ভেকশ্যন মানে মাইকী মানুহ বনাই দিছিল প্ৰথম কিন্তু দাদাই বনোৱা মোক তাৰপিছত এনেকৈ আহি গ'ল আৰু গম পাইছোঁ কিন্তু আপুনি মানে চৰিত্ৰটো সম্পূৰ্ণ বেলেগ আৰু ৰিয়েল লাইফতো কিন্তু সম্পূৰ্ণ বেলেগ দেখিছোঁ আপুনি ৰিয়েল লাইফতো আপুনি এজন পুৰুষৰ নিচিনাই আছে কাৰণ কি হয় যেতিয়া মানে হয়তো আহি যাব পাৰে যেতিয়া এক্টিঙত আপুনি সোমাই যায় বুলি কৈছে যেতিয়া মহিলাৰ চৰিত্ৰবিলাক কৰি থকা হয় অকণমান চাগে ঠাচটো সেই ভাৱটো অকণ আহি যায় নেকি কেতিয়াবা আপোনাৰো হৈছিলে নেকি মানে কেৰেক্টাৰটো যিহেতু সোমাই থাকে বুলি আপুনি কৈছে তেতিয়া মই আনি লওঁ তাৰমানে তেতিয়া নানিলে নহয় সেইটো আনিবই লাগিব এতিয়া চিকনাদা ঢুকাই থাকিল বাৰু চিকনাদাৰ লগত প্ৰেম কাহিনী আছিল গতিকে চিকনাদাৰ লগত মই তোমাৰ লগত যেনেকৈ কথা পাতি আছিলোঁ এনেকৈ কথা পাতিলেতো নহ'ব নহয় মই বেকা বেকা চাৱনি দিম বেকা বেকা চাৱনিৰে চাই পেলাই কথা পাতিম মানে প্ৰেমৰ যোনটো সম্পৰ্ক এইবিলাক বস্তু অট'মেটিক মানে আহিয়ে যায় আৰু মানে কেৰেক্টাৰটোত সোমোৱাৰ কাৰণে আহে আচলতে বুজি পাইছোঁ কেতিয়াবা আপোনাক কোনোবা মানুহে সমালোচনা কৰিছিলে নেকি ধৰি লওক কেতিয়াবা আমি এনেকুৱা দেখা যায় যেতিয়া মানে এজন পুৰুষে মহিলাৰ চৰিত্ৰ এটা ৰূপায়ণ কৰে তেতিয়া আমি গাঁৱতো দেখিছোঁ বা বেলেগ মানুহৰ কথাও শুনিছোঁ ইনচাল্ট কৰে বা বেয়াকৈ কিবা কয় বা সেই মানুহজন মাইকী বুলিও কৈ দিয়ে বা মহিলা বুলিও কৈ দিয়ে আপুনিও কেতিয়াবা সন্মুখীন হৈছে নেকি হৈছোঁ সন্মুখীন নোহোৱা নহয় মানে কেতিয়াবা এনেকুৱাকৈ কৈছিল মই হিজৰা নেকি এনেকৈও কৈছিল মোক কৈ থাকক মানুহৰ কথা শুনি লাভ নাই নহয় কিন্তু আজিকালিতো এতিয়াতো নকয় মোক কোনেও এতিয়াতো মোক কোনেও নকয় গতিকে মই এই দিনটোলৈকে ৰখি আছিলোঁ মই বোলো এদিন দেখাই দিম বাৰু মই কি হওঁ কিন্তু অভিনয় এটা কৰিলোঁ বুলিয়ে মানুহে আচলতে সেনেকৈ ভাবি ল'বও নালাগে আৰু বেয়া সমালোচনা কৰিবলৈ বৰ সহজ কিন্তু ভাল কৰি উঠাই আনিবলৈ বৰ টান মানুহক হয়নে আৰু যদি মই তেতিয়াই মানুহৰ কথা শুনি পেলাই এৰি দিলোঁ হয় আজি অসমৰ ৰাইজৰ লগত মই চিনাকি হ'ব পাৰিলোঁ হয় নেকি তুমি মোক মাতিলা হয় জানো আজি মই সেই প্ৰেমানন্দ হৈ ঘৰত বহি থাকিলোঁ হয় হয়তো সেইটো হয় আপুনি মানে সেই তেনেকৈ কোৱাৰ পাছতো মানসিকভাৱে ভাগি পৰা নাছিলে নাই কৈছে আৰু কৈ থাকক তেওঁলোকৰ মনত যিটো ধাৰণা হৈছে সেইটো কৈছে আৰু মোৰ ধাৰণা যোনটো আছে মই হৈ আছোঁ বাছ কেতিয়াবা আকৌ ধৰি লওক এনেকুৱা হয় যেতিয়া আপোনাৰ বিয়াৰ প্ৰস্তাৱ আহে আপোনাৰতো বাৰু হেৰি ল'ৰা ছোৱালী আছে আপোনাৰ মহিলা মানে পৰিবাৰ আছে কিন্তু কেতিয়াবা কি হয় যেতিয়া এনেকুৱা ধৰণৰ চৰিত্ৰবিলাক কৰি থকা হয় কিছুমান মানুহে মানে অকণ পিঙাই দিয়ে নহয় যে বিয়া পতাৰ ক্ষেত্ৰত আপোনাৰ হৈছিলেনে নহয় পিঙাই দিয়ে মানে কি জানো মোৰ ছোৱালী ফিৰাইছিলে দেখোন 2-3জনীমান মানুহে ফিৰালে মোৰ ছোৱালী ঠিক হোৱা বিয়া এখনো মোৰ ভাঙিছে তাৰমানে কি হৈছিলে কি বুলি কৈছিলে কোনোবাই কৈছে গৈ আৰু মই তাৰমানে পুৰুষ নহয় তাৰপিছত এনেকৈ মোৰ ঠিক আছে ককায়েকে মোক তাৰপিছত ফোন কৰিলে বোলে মানে ডাইৰেক্ট কোৱা নাই কথাখিনি পিছতহে আমি গম পাইছোঁ মানে বিয়ালৈ বেছিদিন নাছিল গহনা পাতি আমি অৰ্ডাৰ চৰ্ডাৰ দি দিয়া হৈছিল আৰু মানে তাৰপিছত মানে ক'লে আৰু বোলে এনেকুৱা তাই বৰ আপত্তি কৰি আছে পেনাই আছে বিয়া বোলে নহয় মই বোলো এইটোতো কথা নহয় আমিতো কথা নাপাতাকৈ বিয়ালৈ আগবঢ়া নাই আৰু তাইক আমি সুধিছোঁৱেই নহয় দিয়ক নিদিওঁ দিয়ক নহওক দিয়ক তাইৰ আপত্তি আছে এনেকৈ আৰু থাকিল আৰু সেনেকৈ ময়ো বেছি আপত্তি কৰা নাই কাৰোবাৰ যদি আপত্তি আছে মই কিন্তু সেনেকৈ মই জোৰ কৰি কাকো বিয়া কৰাই আনিব নোৱাৰোঁ বা নানো আৰু যোনজনীক বিয়া কৰালোঁ এইজনীকো গৈ পেলাই চব কথা কৈ লৈছোঁ বোলে মোকতো জানাই মই এনেকুৱা অভিনয় কৰোঁ তুমি দেখিয়ে আছা আৰু ঘৰত মোৰ এনেকুৱা আছে মানুহ মোৰ বাইদেউ এজনী আছে তাৰপিছত বিধৱা মোৰ ভাই বোৱাৰী এজনী আছে ভতিজা ল'ৰাটো আছে এই 3-4 বছৰৰ পৰা তাক মই ডাঙৰ কৰিব লগা হৈছে গতিকে প্ৰথম ইহঁতক চাব লাগিব তাৰপিছত মোৰ কথা যদি চাব পাৰা
ইহঁতক যদি নিজৰ কৰি আপোন কৰি ল'ব পাৰা তেতিয়াহে তোমাক মই সময় দিলোঁ এসপ্তাহ তুমি ভাবি চোৱা আৰু যদি নোৱাৰিম বুলি ভাবা অকল গিৰিয়েৰকে লাগে তেতিয়াহ'লে নহ'ব কিন্তু নালাগে যাব তেতিয়া মোৰ তাত আৰু যদি কোনোবা আছে মই তোমাক সুবিধা এটা দিলোঁ এসপ্তাহৰ ভিতৰত ভাবি চোৱা আৰু এয়া কোৱাৰ এটা সুবিধা দিলোঁ ঘৰত কোৱাৰ সুবিধা এটা দিলোঁ বোলে মই চাব আহিছোঁ বিয়া মই কৰাম আৰু যদি কোনোবা আছে তুমি এতিয়া ঘৰত কোৱা বোলে মই তেওঁৰ লগত বিয়া নহওঁ মোৰ এজন আছে সুবিধা দিলোঁ এসপ্তাহ সময় দিলোঁ তাৰপিছত আৰু হ'ম বুলিয়ে ক'লে বোধ হয় হ'ল আৰু এনেকৈ হ'ল এতিয়া আপোনাৰ পৰিবাৰৰ বিষয়ে কওকচোন অলপমান আৰু আপোনাৰ ছোৱালীও আহিছে আজি লগত ছোৱালী আৰু ল'ৰাও আছে কওকচোন পৰিবাৰৰ বিষয়ে কি ক'ম মোটামুটি বাৰু ভাল বুলিয়ে ক'ব লাগিব মোটামুটি বুলি কৈছে কিন্তু দেই মোটামুটি ভাল বুলি ক'ব লাগিব নহয় চববিলাক বস্তু ভাল হ'লেও বেয়া হ'ব কিবা নহয় কিবা এটা বেয়া থাকিব লাগিব আৰু যদি বেয়া বুলি কৈ থৈ যাওঁ চাই উঠি পেলাই মোক দিব আৰু ভাত নহয় আৰু কিবা কৰি দিব বিষ দিব একদম অমৃতৰ ঠাইত বিষ ঢালিব গতিকে মোটামুটি ভাল ঘৰুৱাভাৱে যোনখিনি কৰিব লাগে সেইখিনি কৰে বুজি পায় কিন্তু মুখখন চোকা দেই মোতকৈও চোকা হ'লো আৰু অপ্ৰিয় হ'লেও সত্য এই ঘৰৰ মানুহখিনিক বহুত আপোন কৰি ল'ব নোৱাৰে কিন্তু মই যোনটো কথা কৈছিলোঁ সেইটোত মোৰ অকণমান দুখ এটা থাকিল মই যেনেকৈ কৈছিলোঁ সেইখিনি মানি ল'লে মোৰ বেছি ভাল লাগিল হয় মইতো কৈ আনিছোঁ ন গতিকে সেইটো কথা আৰু এই ছোৱালীক সেইকাৰণে কওঁ মা মোৰ সদায় তোমাৰ মনটো ভাল কৰিবা দে মা তুমি বেলেগৰ ঘৰ এখনত যাবা সেইখন ঘৰহে তোমাৰ আচল ঘৰ হ'ব ইয়াৰ পৰা উলিয়াই দিয়াৰ পিছত এইখন ঘৰ তোমাৰ আপোন নহয় ময়ো তোমাৰ আপোন হৈ নাথাকোঁ যদি শহুৰ পোৱা সেইজন তোমাৰ নিজৰ দেউতা বুলি ভাবিব লাগিব আৰু যদি কোনোবা ননন পোৱা নননজনীক নিজৰ ভণ্টি বুলি ভাবিব লাগিব গতিকে এনেধৰণৰ কৰিবা দে মা মই এতিয়াৰ পৰা এইটোত থকাৰ পৰাই মই শিকাইছোঁ কিন্তু আৰু কিছুমান ছোৱালীক তাৰমানে নখ খুচৰিয়ে থাকিব দিয়ে নহয় নখ ৰাখি নখ খুচৰি থাকিব দিয়ে বেলেগৰ ঘৰত আমি উলিয়াই দিব লাগিবতো ছোৱালী গতিকে কাম বন এতিয়াৰ পৰা শিকিব নালাগিব কিছুমানে কান্দি মৰে কিছুমানে কিবা ঘৰত গুচি আহিব লগা হয় কিয় হয় গতিকে সেইটো মই বনাই নপঠাওঁ বুলি মই ভাবিছোঁ যদি মোৰ কপালত আছে ভগৱানে তাইক সেইখিনি নিদিয়ক মই ভাবিছোঁ যে মই যেনেকুৱা মুখে হাতে চোকা কৰি পঠাব পাৰিলে ভাল আছিল ভগৱানৰ ওপৰত আৰু সেইটো মানে তাইক এতিয়া শিকাই আছোঁ অলপ অলপ বঢ়িয়া এই ছোৱালীৰ কথা কওকচোন এই মাক কথাখিনি আপুনি কৈছে কিন্তু দেই কিবা একো নহয় তাইও তাৰমানে ক'ব সেই কথাখিনি ঠিকে আছে তেতিয়াহ'লে মাজে মাজে তাই কয় দেউতা এইটোহে বিচাৰি পাইছিলে নে বেলেগ ছোৱালী বিচাৰি পোৱা নাছিলে নেকি না কয় তাই ছোৱালীও কম নহয় মই আকৌ তাইক কওঁ বেলেগ আনিলে দেখোন তোমাৰ জন্মই নহ'ল তেতিয়া আপোনাক যেতিয়া ধৰি লওক প্ৰথমে কেৰেক্টাৰটোৰ কথা কৈছিলে বুলবুলা এনেকুৱা হ'ব লাগিব তেনেকুৱা হ'ব লাগিব আপুনি আপোনাৰ মনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল বা এইটো কৰিব পাৰিম নে নাই আহিছিলে নে নহয় তেতিয়া মোৰ প্ৰশ্ন তেনেকৈ অহা নাছিল মানে কেতিয়াবা এনেকুৱা হৈছিল ইমান চোকা তিৰোতা এজনী হ'ব লাগিলে মই বা ইমান মুখ চলাব পাৰোঁ নে নাই তেতিয়া এতিয়াৰ নিচিনা মুখখন চোকা নাছিল নহয় তেতিয়া অলপ মানে কম আছিলে মই বহুত লাজকুৰীয়া আছিলোঁ মানুহৰ আগত কথা নকওঁ কোনোবা এজন আহিলে অকণমান চাই পেলাই মই দৌৰি গৈ পেলাই লুকাওঁ এই ধৰণৰ আছিলোঁ মই তাৰপিছত কেনেকৈ আহি গ'ল লাজ চাজ নোহোৱা এতিয়াতো একেবাৰে নিলাজে হৈ গ'লোঁ আৰু এতিয়া লাজ নাই এতিয়া লাজ চাজ নাই এতিয়া লাজ নকৰোঁৱে বাৰু আৰু মানুহক মানে বহুতেই ভাল পাওঁ তাৰপিছত সেইকাৰণে হয়তো লাজ চাজ নোহোৱা হৈ গ'ল মানুহ আহিলে প্ৰথম ময়ে আগবঢ়াই নিওঁ ময়ে আহোঁ এতিয়া এনেকুৱা ধৰণৰ আৰু যিমান ডাঙৰ মানুহে হওক বা কিবাই হওক কোনোবাই ভয় কৰা মানুহ হ'লেও মোৰ ভয় নালাগে তাৰমানে ভয় চয় নাই আপোনাৰ ন ইমান ভয় চয় নাই বুলিয়ে ক'ব লাগিব দিয়া কি ভয় কৰিম ইমান সাহস কেনেকৈ আৰু ক'ৰ পৰা আহে নহয় মানে কি সাহসটো এনেকুৱা বস্তু মইতো ভুল কৰা নাই ভুল কৰিলেহে ভয় লাগে মানুহৰ কথা ক'বলৈ ভয় লাগে কোনখিনিত মই যদি কিবা এটা কথা ক'ব লাগে মই প্ৰথমতে ভুল কৰি থ'ব লাগিব তেতিয়া মোৰ ভয় লাগিব এনেই মোৰ নোলাবই কথা তাৰমানে আৰু যদি মই ভুলেই কৰা নাই মই তোমাক কথা কিয় ক'ব নোৱাৰিম হয়নে হয় হয় সেইকাৰণে ইমান টানকৈ মাতো ওলাই কথাও ওলাই থাকে সেইটো কাৰণে মানে মনত একো আপোনাৰ বেয়া ভাৱ নাথাকে সেইটো কাৰণে আপুনি চব কৈ দিয়ে স্বভাৱত পৰিণত হ'ল চাগে বেয়া ভাৱটো নাই কাৰোবাৰ বেয়া দেখিলে কিন্তু লগে লগে কৈ দিওঁ সেইটোতো ভাল এইটো বহুত বেয়া কথা হৈছে দেই কিন্তু তাকে ধৰিও নাথাকোঁ মই লগে লগে কৈ দিওঁ আৰু যাক আপোন বুলি ভাবোঁ ভাল হোৱাৰ কাৰণেই ক'মতো কথাখিনি সেইকাৰণে তাৰমানে এনেকৈ চলোঁ আৰু গতিকে যেতিয়া চৰিত্ৰটোৰ কথা ক'লে আৰু মই কিছুমান আগতে বহুত মানুহবিলাকে কাজিয়া কৰা নাছিল নে মাইকী মানুহবিলাকে
বহুত বেছি কাজিয়া কৰিছিল হেঙাৰখনৰ ইপাৰে সিপাৰে থিয় হৈ ল'ব লৈ পেলাই মেখেলাখন একদম দাঙি পেলাই খুচি ল'ব লৈ পেলাই লাগি থাকিব যুদ্ধখন এইবিলাক বস্তু কিন্তু চাই লৈছোঁ দেই মই কলেজত অহা যোৱা কৰোঁতে ৰাস্তাত কেতিয়াবা পাওঁ ৰখি দিওঁ দি পেলাই বাপেকে চায়ে থাকোঁ তাৰমানে কিমান লাগে চাই লওঁ নিজৰ চৰিত্ৰটোৰ কাৰণে চাই পুৰা ষ্টাডি কৰি থাকে মানে আপুনি পুৰা ষ্টাডি কৰিছোঁ তেতিয়া গতিকে চাই মেলি লৈ বোলে মোচনবিলাক এনেকৈ দিয়ে দেখোন বাপৰে আৰু আচলতে কি অৰিজিনেলি ওলায়ে যায় এইবিলাক বস্তু আহি যায় ধৰা এক্টিঙত আপোনাৰ ইচ্ছা আছে এক্টিঙত তাৰমানে আহি যায় আচলতে যোনটো খং উঠিল মোৰ খং উঠাৰ পিছত মই মেখেলাখন অট'মেটিক দাং খাই আহে কিবা হয় খুচি লোৱা যায় মই গমেই নাপাওঁ কিন্তু একদম গম নাপাওঁ মই আৰু এটা কথা যেতিয়া আপুনি মানে মহিলা ড্ৰেছটো কৰিছিলে সেই যেতিয়া চিৰিয়েলত ওলাইছিলে আপুনি মানুহেতো আপোনাক গম পোৱা নাছিলে যে আপুনি পুৰুষ বুলি একেবাৰে গম পোৱা নাছিল গম কেতিয়া পালে আপুনি পুৰুষ বুলি গম মানে কি এনেকৈ তাৰমানে সাক্ষাৎকাৰবিলাক লোৱাৰ পিছত এনে ষ্টুডিঅ'টো মাতিলে নহয় দুবাৰমান তেতিয়া তাৰমানে মোক অকণমান গম পোৱা হ'ল মানুহে চাই পেলাই পুৰুষ নহয় নে মহিলা নহয় পুৰুষেই দেখোন এবাৰতো মোক ল'ৰা এজনে তাৰমানে বিয়াৰ প্ৰস্তাৱ দিছিল জানেনে বিয়াৰ প্ৰস্তাৱ দিছিল এতিয়া মোৰ লগৰ শিক্ষক এজনৰ লগত কথা পাতি আছোঁ তাৰপিছততো মোক ফোন এটা আহিল আহি পেলাই কৈছে বোলে আপোনাৰ ঘৰ ক'ত মই বোলো মোৰ মঙলদৈ তাৰপিছত এনে কথা পাতি লাষ্টত ক'লে বোলে মোৰ ছোৱালী এজনী লাগে মোৰ এনেকুৱা কণ্ডিশ্যন মোৰ আগৰ মাইকী মানুহ মানে হেৰিজনী ঢুকাইছে মিছেছ ঢুকাইছে অকণমান মানে এজিড ছোৱালী এজনী লাগে তাৰপিছত মোৰ মানে হাঁহিও উঠিছে ভয়ো লাগিছে তাৰপিছত ইফালে মানুহজনে মোক ইংগিত দি আছে ফাঁকি দি তাৰমানে আহিব দে বুলি দিলোঁ বোলে আহিব পাৰে এতিয়া কিন্তু ঘৰৰ পৰা কি বা কৰে মই নাজানো আৰু এনেকৈ কৈ থৈ দিলোঁ দি পেলাই তাৰপিছৰ পৰা ফোনে এদিনটো আহিব ওলাল ঘৰত আহিব ওলোৱাৰ দিনাখন মোৰ ভয় লাগিল মোৰ সঁচাকৈ যদি আহি ওলাই মইতো ধৰা পৰি যাম তেতিয়া ইমান দূৰৰ পৰা আহিব তাৰপিছত আৰু মই মানে ক'লোঁ বোলে মই নাথাকিম আপোনালোক এতিয়া আহিব নালাগে দিয়ক পিছত আহিব এনেকৈ মাজে মাজে ফোন কৰি আছে ময়ো দিনটো দিয়া নাই সদায় আমনিও কৰি থাকে লাষ্টত কি হ'ল এখন বিয়াত আছোঁ এদিন বিয়াখনত বেণ্ড পাৰ্টি বাজি আছে আহিল ফোন বোলে কেতিয়া যাম মইতো সোনকালে যাব লাগে মোক তেনেকৈ কৈছে আৰু তাৰপিছত বোলে নহয় মোৰ এসপ্তাহৰ ভিতৰত দাদাহঁতে মোৰ বিয়া ঠিক কৰি পেলালে একদম হঠাতে বোলে আপুনি আৰু আহিব নালাগে দিয়ক বুলি কান্দি ফোন কৰিছোঁ আৰু ইমানে বদমাছ মই ভাবাচোন বাৰু কেনেকৈ মানুহজনক ঠগাইছোঁ পিছত বেয়াও লাগিছে বাৰু কিয় মই এনেকৈ ঠগ দিব লগা হ'ল এতিয়া হয়তো চাই থাকিব পাৰে ভিডিঅ'টো গম পাব এনেকৈ অপাব চাগে মানে অকল সেইজনৰ নহয় চাগে বহুতৰ পৰা চাগে আপোনাক মানে প্ৰপ'জেল আহিছিল আৰু আগতে মানে কি যেতিয়া মই ভাওনা কৰি আছিলোঁ দ্ৰৌপদী কৰি আছিলোঁ মানে ৰাতি ভাওনা চালে 4-5 দিনমানৰ তেতিয়া আৰু চিঠিৰ জামানা আছিল ন প্ৰেম পত্ৰ আহিয়ে যায় ইমানমান জাপ হৈছিল চিঠিৰ জানানে চিঠি লিখিব নাজানো তেতিয়া ভৱানী বনিয়া বুলি ল'ৰা এজন আছিল তেতিয়া ল'ৰা আছিল মানে তাৰপিছত তেওঁ বোলে ক'লে বোলে হেৰি কৰ প্ৰেমা উত্তৰ দিছোঁ নে নাই কয় মই বোলো মই কেনেকৈ লিখিম ভৱানী দা মই লিখিব নাজানো এইবিলাক চিঠি সি মই কৈ থাকিম নহয় তাৰপিছত ভৱানী দাই কৈ থাকিল মই লিখি উত্তৰ দিলোঁ দিয়াৰ পিছত ইখনৰ পিছত সিখন আহিয়ে থাকে চববিলাক নি আকৌ মই দলত দেখুৱাওঁ তাৰমানে বোলে এয়া মোৰ প্ৰেম পত্ৰ আহিল বুলি মানে সেইটো এটা হেৰি লৈছিলে আপুনি আৰু মজা এটা লৈছিলে আৰু মজা এটা লোৱা নিচিনা হৈছিল তাৰপিছত এনেকৈ থাকি পিছত গম পাই গ'ল নেকি চিঠিবিলাক বাৰু নাহা হ'ল লাহে এই সেনেকুৱা হৈছিল আপুনি বুকু ভাঙি দিলে ল'ৰাটো এদিন মানে ৰাতি ভাওনা গ'লোঁ থানাত মানে ভাওনা আছিল সিদিনাখন ৰাতিটো মানে গোটেই ৰাতি মোৰ ফালে চাই চকু মাৰি আছে ময়ো মাজে মাজে চাই মিচিককৈ হাঁহি এটা মাৰি দিওঁ দি এনেকৈ গ'ল ৰাতিপুৱা মই ভাবিছোঁ সিহঁতেতো লগ ধৰিব যেনে তেনে দুজন ল'ৰা আছিল একেলগে মই ভাবিছোঁ লগটো কৰিবই তাৰপিছত ভৱানী দাক লাহেকৈ কৈছোঁ ভৱানী দা ল'ৰা দুটা ইমান দিগদাৰ কৰি আছিল ৰাতিটো ইহঁত কিন্তু তাতে থিয় হৈ আছে দেই তাৰপিছত তই লোকৰ কথা পাতে এনেকৈ কৈছে তাৰপিছত মই ড্ৰেছ পাতি খোলা নাই আৰু মই শাৰীখন পিন্ধাই দি আছোঁ আৰু তেতিয়া তাৰপিছত চবেই কৈ আছে বোলে তই কিয় খোলা নাই মই বোলো মোৰ বহুত ভাগৰ লাগিছে মই অকণমান লাহেকৈ খোলোঁ তাৰপিছত ল'ৰা দুজন আহি পেলাই মোক সুধিছে বোলে ইমানবিলাক মতা মানুহৰ মাজত তুমি ছোৱালী এজনী কিয় আহিছা এনেকৈ কৈছে তেতিয়া মোৰ গম পোৱাই নাই তাৰপিছত কি হ'লগৈ তাৰপিছত ময়ো পটককৈ ফাঁকি দিলোঁ বোলে নহয় মোৰ ডাঙৰ দাদা আহে নহয় দাদা আছে আৰু মোৰ ঘৰৰ অৱস্থা খুবেই বেয়া আচলতে মই ইয়াত সোমাই পেলাই মোৰ পঢ়া খৰচটোহে উলিয়াই আছোঁ
ইমান কুবুদ্ধি পাঙিছে আপুনি মানে ওপৰৰ মাল আৰু তাৰপিছত কি হ'লগে লাষ্টত মই প্ৰথম বুদ্ধিবিলাক শিকাইছিল মোক দেই মোক যে বদমাছ কৰিছে এই লগৰ কেইজনমানে তাৰমানে আচলতে সিহঁত ডাঙৰ ডাঙৰ আছিল গোটেইকেইজন ডাঙৰ আছিলতো সিহঁতৰো তাৰমানে লগৰ কৰি পেলাই কৈছিল বোলে অকণমান হওক দেচোন এনেকুৱা হৈ থাকক বাৰু তাৰপিছত চিঠি আহি মানে বহুত দিনৰ পিছত আৰু নাহা হ'ল আৰু মানে দেই এদিন লগো পাইছোঁ কিন্তু মোক কেনেকৈ চিনি পাব মইহে চিনি পালোঁ সেইটোৱে আপুনি তাত ড্ৰেছটো বেলেগত আছোঁ গতিকে মোক মাত দিয়াৰ সাহসে নাই ময়ো মাত দিব নোৱাৰিলোঁ মই কেনেকৈ মাত দিম আকৌ মই যদি সেইজনী এইজন আছিলোঁ বুলি কেনেকৈ ক'ম মই পিছত গম পাই চাগে আচৰিত হৈ গৈছে পিছত চাগে গম পাই ভাবিছে মানে নিজকে ভাবিছে ইমান মূৰ্খামি কৰিছিলোঁ নে বুলি ভাবিছে চাগে বেয়া জমনি আৰু আপুনি ডাংকাতিৰ চৰিত্ৰটো যিটো ৰূপায়ণ কৰিছিলে যদি আজি এটা ডায়লগ দিয়ে ভাল লাগিব মুখখন মানে চোকা হৈ চলাই পেলাই মুখখন চোকা কৰি চলাই পেলাই তেতিয়া বেছি ভাল লাগিব হ'ব দিয়া চলাম আৰু কিবা কিন্তু নোলাই জানানে আৰু মানে কি আৰু চিৰিয়েলবিলাকত পাহৰাও যায় নহয় ডায়লগবিলাক সেইটোতো হ'বই আৰু বহুত ডায়লগ থাকে আৰু নিজে নিজে বনাই কোৱা স্ক্ৰিপ্ট থাকিলে মনত থাকে মোৰ স্ক্ৰিপ্ট নাছিলতো অকণমান আৰম্ভণিটো কৰি দিলে মোৰ স্ক্ৰিপ্ট নাথাকে মাজৰবিলাক নিজে নিজে গাই যাওঁ কি গাইছোঁ ক'ত কি দিছোঁ একো নিজেই গম নাপাওঁ মাতটো কেনেকৈ চেঞ্জ কৰে আপুনি মাতটো অকণমান চেঞ্জ কৰিব লগা হয় কৰকচোন অকণমান আজি ওলাই নে নাই নাজানো দেই চৰ্দি লাগিছে মোৰ ঠিক আছে বাৰু এনেই ট্ৰাই এটা কৰক অকণমান দিছোঁ বাৰু বেছি নিদিওঁ মাত নোলোৱা হৈ আছে আজি বাপা বাপা ক'ত মলি যায় চিৰি যাবা উঠা নমৰাকে আহি হা খুমুৱা ধাৰি পিঠি সেনেকে এইটিডাল আনছি এতিয়া কলকে চোকান ৰৈ থাক পিঠি উঠা মই তইতো মুল্লি মোকো মাৰলি খালি মোৰ কলজাটো তই হা মানুহ বিচাৰি নাপালি আৰু এই বেৰি মই তোক বিয়া কৰিলি ঐ নাকাটি গনাম হেঁচা দি কি চাই আছা হে কোথায় চকু উলিয়াই আনিম বুলি কোৱা চিনি পোৱা নাই তই মোক হা চিনি পোৱা নাই কিডাল কৰিবি তই মোক হা কিডাল কৰিবি সেইডাল কৰিবি তই মোক সেইডাল কৰিবি ৰাম কাণত ধৰি গ'ল বাপৰে কেতিয়াবা কেমেৰা দিলে মোক কেমেৰা ফাটি যাব আপুনি মাতটো সঁচা মানে এনেকুৱা ডাঙৰ ন বহুত বেছি কেতিয়াবা ভাগি গৈছে নি মাতটো চিঞৰোতে কোৱা কাৰ মোৰ নাভাঙি মোৰ তাৰমানে যিমান দেৰি হৈ যাই থাকে ন মাত সিমানে বেছি হৈ যাই থাকে দেখোন আপোনাৰতো পাৱাৰ ভগৱানেই দিছে চাগে আৰম্ভণিত যোনটো মাত ওলাই পিছৰ ফালে অলপ মানে স্পীডটো বেছিয়ে হয় আৰু ভয় কৰে বহুতে তাৰমানে এতিয়া কিছুমানে মেছেজ কৰে নহয় আপোনাক লগ পাওঁ লাগে কিন্তু আপোনাৰ ওচৰলৈ যাব ভয়ো লাগে নাখাওঁ নহয় আপুনি মানুহক কিয়নো ভাবিছে ভয় কৰে আৰু মানে এক্টিঙত চকা মুখখন দেখি বহুতে ভাবে তাৰমানে এনেকুৱাই চকা নেকি কিন্তু মই যে নাৰিকল হৈ আছোঁ গমেই নাপায় ৰিয়েলত কেনেকুৱা মানুহজন আপুনি ৰিয়েলত মই এতিয়া নিজকে কেনেকুৱা তুমি গম পাবা কথা পাতি থাকোঁ মইতো আপোনাক গম পাইছোঁ কথা তথাপিও নিজৰ কথা গম পাই ন নিজে নিজৰ কথা গম পাই মানে কি আৰু মইতো বহুত ভাল হৈ থাকিব বিচাৰোঁ এক্টিঙতহে মুখখন চকা আৰু প্ৰয়োজন বোধে মুখ চলাওঁ নচলোৱা নহয় চলাব লাগে ন প্ৰয়োজন হ'লেতো চলাবই লাগিব ন নহ'লে মই বেঙা হৈ গুচি আহিম নেকি তুমি মোক গালি পাৰি থাকিবা মই বেঙা হৈ গুচি আহিম পিছদিনাখন তুমি চান্সটো ল'বাই মোক গতিকে প্ৰত্যুত্তৰ মই লগে লগে দি থৈ আহোঁ আৰু এতিয়া অভ্যাস হৈছেতো এটা হেবিট হৈ গ'ল আৰু যিহেতু আৰু এটা কথা যিহেতু আপুনি ভাওনা কৰিছিলে যদি ভাওনাৰো এটা ডায়লগ দিয়ে তেতিয়াহ'লে আৰু বেছি ভাল লাগিব দুষাখনৰ লগত আছিল মানে দুষাখনে যেতিয়া দ্ৰৌপদীক আনিব যায় বস্ত্ৰহৰণৰ এই চিনটোত মানে ৰাজসভাত সেই অভিনয়খিনি অকণমান কৰিছোঁ দুষাখন মই বৰ্তমান অৱস্থাত ৰজস্বলা একবস্ত্ৰা এই সময়ত মই ৰাজসভালৈ কেনেকৈ যাওঁ বাৰু আৰু এনে অৱস্থাৰে মই যদি ৰাজসভালৈ যাওঁ তেনেহ'লে হস্তিনাৰ ৰাজসভাক অপমান কৰাহে হ'ব কিয়নো ৰাজসভাত বংশৰ বয়োবৃদ্ধসকল আছে তেওঁলোকৰ আগত মই এনে অৱস্থাৰে কেনেকৈ মুখ দেখুৱাম দুষাখন এৰি দে পাখণ্ড মহাবীৰ পঞ্চৱতী মোৰ ধৰ্মৰ সেৱক তথাপিতো এনে সময়ত ভীমে দেখা পালে কাৰ সাধ্য আছে ৰক্ষা কৰে তোক গতিকে পাখণ্ড এতিয়াও কৈছোঁ মোক এৰি দে নহ'লে তোৰ ৰক্ষা নাই আৰু ইণ্টাৰেষ্টিং তাই হাঁহি আছে হয় নি ৰাইজে ভাবিব
ভাবিব আকৌ মই তেওঁৰ এক্টিং দেখি হাঁহি আছো বুলি মানে কিবা এটা বেলেগ ফিল কৰিব পাৰে মানে তাই বেকত হাঁহিছে নিজৰ ছোৱালীয়ে বেকত হাঁহিছে তাইছে মই হাঁহিব লগা হৈছে বহুত বেছি ভাল লাগিলে আপোনালোকৰ কথা পাতি আৰু শেষ কৰি দিম আমি আপোনাৰ কিবা ক'বলগীয়া আছে নেকি কওক মোৰ আৰু ক'বলগীয়া কি থাকিব কিবা এটা কৈ যাওক সুধিব লগাখিনিতো তুমি সুধিলাই গতিকে এইটোৱে কওক আমাৰ ইয়াৰ চেনেলত আহি কেনেকুৱা লাগিলে চেনেলত আহি প্ৰথমতে ভাল লাগিল মানে চাইও আছিলোঁ তোমাৰ চেনেলটো মাজে মাজে আৰু মই প্ৰথম দিনাখনে কৈছোঁ বোলে মোৰ অসুখ হৈ আছে বুলি পেলাই আৰু দুদিনমান মই তোমাৰ এনচাৰ নিদিলোৱে নেকি নহয় আপুনি মেছেজে চোৱা নাছিলে চোৱাই নাছিলোঁ তাৰপিছত মোৰ ছোৱালীয়ে কিন্তু প্ৰথম কৈছে এতিয়া যাই আছোন হিমাশ্ৰীবাৰ চেনেলটো বেয়া নহয় বাৰু এনেকৈ কৈছে মই একো গমেই পোৱা নাই তুমি ক'লে হ'ব নেকি এনেকৈ কৈছোঁ আৰু তাৰপিছত বাৰু মাজতে অসুখ হোৱাৰ কাৰণে কেইদিনমান দেৰি হ'ল আৰু আহি পেলাই এতিয়াতো বহুতেই ভাল লাগিল আৰু তোমাক পাই দেখোন আৰু ভাল লাগিল মোৰ নিচিনাই বাপ হলা মানুহ যেতিয়া ভালে লাগিব আৰু কিন্তু তুমি যদি গুমুঠা হলা হয় নহয় মই নেক্সট টাইম কিন্তু মানে কিবা এটা ক'লো হয় আৰু বেলেগকো ক'ব পাৰিলো হয় বোলে নহয় ইমান ভালো নালাগিল আজিয়ে কৈ থৈ গ'লো হয় মই কিন্তু থেংক ইউ মানে ময়ো মানে সেই গুমুঠা সেই তেনেকৈ থাকিব নোৱাৰোঁ একদম চিধা চিধি ভং ভঙীয়াকৈ কৈ দিওঁ কেতিয়াবা কিছুমানে হয়তো বেয়াও পায় কিন্তু এনেকৈ থাকিম মানে উপায় নাই উপায় নাই ভাই মইতো সেনেকুৱা মানুহ নহয় মই গুমুঠা মাৰি থাকিব নোৱাৰোঁ আৰু মই পৰাপক্ষত মোৰ লগত থকা কোনোবা গুমুঠাকো তাৰমানে মই চিধা কৰি ওলাই আনো কিন্তু সেইটো বস্তু ভাল ন আপুনি এনেকৈ যে হাঁহি থাকে ন মই আপোনাক অথনিও কৈছিলোঁ গোটেই ঘৰখন এটা পজিটিভ হৈ থাকে কেতিয়াবা মানুহক লগ পাওঁ কিছুমান মাইকী মানুহ বৰ থাকে নহয় তলে তলে কিন্তু মহা ধুৰন্ধৰ একদম নিমাতি হৈ থাকিব মাত উলিয়াই দিওঁ সেইবিলাকৰ লাগি যায় মানে ভাল ভাল হাঁহি যাওক আৰু আপোনালোকেও হাঁহি থাকক বিন্দাছ থাকক আৰু আজিৰ এপিছডটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই আপুনি বাই বাই এটা দি দিয়ক বাই মই ভিনিটো দিম নেকি বেলেগ বাই দিছে